Hey guys, good morning. মানে ওলাই আহিছোঁ মানে শব্দটো মানে মোৰ নাযায় মুখৰ পৰা দিনটোত কিমান মানে একো হিচাপ নাই তো ওলাই আহিছোঁ মাৰ্কেটত কাষত আছে গাড়ী আৰু মই আহিছোঁ বৰ্তমান চাৰাপাতি মানে মাৰ কিবা এটা ৰিপৰ্ট দেখাব লগা আছিল তো দেখাই কিনে এতিয়া হৈ যাম অনলাইন আৰু অলপ চেষ্টা কৰি আছোঁ যেন মানুহৰ মাজত মানে ভিডিঅ' চিডিঅ' কৰাকৈ আৰু তো অলপ লাষ্টটো খেদাই আছোঁ গাইছ ফাৰ্ষ্ট কথা লাষ্টটো খেদাই আছোঁ এনেকৈ আছোঁ মানে এতিয়া ৰাস্তাৰ কাষতে আৰু গাড়ী চাড়ী মুচি কিনে বঢ়িয়াকৈ থলোঁ এতিয়া খালি অনলাইন হ'ব লাগে মানে এটা চাৰ্ট লৈ আহিছোঁ কিয় এই কাপোৰটো বহুত গৰম তো দিনত যদি গৰম লাগে কিবা কাৰণত পিন্ধি ল'ম আৰু বাকী নৰ্মেল ভাত চাত খাই লৈ ওলাই আহিছোঁ আৰু আজিৰ পৰা মানে কি প্ৰায় 6 দিন যি হ'ল সোমবাৰ চাওক আজি মানডে 23 মাৰ্চ টাইম হৈছে 8:46 তো আজিৰ পৰা প্ৰায় মোটামুটি 7 দিনেই হ'ব 7 দিনৰ একদিন গেপ হ'ব সেইটো হ'ল মানে বুধবাৰে মানে কি হ'ব মই লখিমপুৰ যাব লগা হ'ব পাৰে সেইকাৰণে এটা গেপছ মানে লৈছোঁ এটা দিন মাজত গেপছ লৈছোঁ এই সপ্তাহটো সোমবাৰৰ পৰা ৰবিবাৰলৈকে মোক 15,000 মই টাৰ্গেট ৰাখিছোঁ 15,000 ৰানিং কৰিব পাৰোঁ নে নোৱাৰোঁ মানে এই টাৰ্গেটটো চাইছোঁ আৰু তো এতিয়া চাওঁ আজিৰ পৰা এতিয়া আৰম্ভ কৰিছোঁ 8:46 হৈছে 8:46 পৰা অনলাইন কৰি যেতিয়ালৈকে বেটাৰী চাৰ্জ শেষ নহয় তেতিয়ালৈকে আৰু মাৰিম পূৰা মাৰি উঠি যাম ঘৰত মুঠতে 6 দিনত 15,000 টকা গাইছোঁ এনে 6 2 গুণ হ'লে 12,000 হয় সেই 3,000 টকা মই 6 দিনত মই মিলাব পাৰোঁ নে নোৱাৰোঁ সেইটো চেষ্টা থাকিব এতিয়া আৰু বৰ্তমান ধৰক অলপমান মাৰ্কেটটো আগতকৈ বেটাৰ হৈছে আৰু যিহেতু বৰষুণ চৰষুণ দিয়া অলপ চিষ্টেম চলি আছে তো সেই হিচাপত মাৰ্কেট ভাল হ'ব লাগে আজিতো বাৰু ৰ'দে ওলাইছে কিন্তু হ'লেও ইমান এটা ৰ'দ নাই আৰু তো সেয়াই আৰু অলপ আজিৰ পৰা ষ্টাৰ্ট হ'ব 15,000ৰ চেলেঞ্জ 6 দিনত বাকী এপছ এপছ কৰিলোঁ অন মানে এতিয়া অহাৰ কাৰণে হৈ গ'ল মোৰ এই গাড়ীত চাৰ্জ কিমান হ'লে এতিয়া চাৰ্জ আছে কিমান 93% আৰু এইফালে 0 কৰিলোঁ ৰ'ব টোটেল কিলোমিটাৰো 0 হৈ গৈছে ৰেঞ্জ দেখাইছে 162 হ'লেও 2,000 ওপৰত মানে চেষ্টা কৰিম আৰু মেইন কথা কিমান কিলোমিটাৰ 6 দিনত টোটেল হয় সেই বস্তুটো মানে কাউণ্ট কৰি কিনে দেখাম প্ৰতিদিনেই এইবিলাক আজিৰ পৰা যাত্ৰাটো আৰম্ভ কৰোঁ আৰু মানুহবিলাক চাই আছে অলপ লাজো লাগে হ'লেও মানে কৰি আছোঁ আৰু চেষ্টা কৰি আছোঁ এতিয়াৰ পৰা একদম পূৰা বিন্দাছ ভিডিঅ' যেন কৰিব পাৰোঁ আৰু সেনেকুৱা টাইপৰ চেষ্টা কৰিম তো বাকী বাদ দিয়ক আৰু এইটো পাৰ্চনেল কথা এতিয়া হৈ যাওঁ অনলাইন ডাটা চাটা ৰিচাৰ্জ শেষ গ'ল নেকি বৰবাদ আগতে বহিলেও ৰ'ব গাড়ীত ইয়াৰ ৰিচাৰ্জ শেষ এতিয়া কৰিব লাগে মই ৰিচাৰ্জ এনেকৈ কৰিব লাগিব আইফোনটো দি 1 মিনিট ৰ'ব ৰিচাৰ্জটো মাৰি কিনে আকৌ লগ পাই আছোঁ চ' ৰাতিপুৱাই মানে ইনকামটো কৰাই নাই পইচা উল্টাকৈ গেলহে হাতৰ পৰা চ' কৰি দিলোঁ ৰিচাৰ্জ এতিয়া 1 মাহৰ কাৰণে আৰু হৈ গ'ল ৰিচাৰ্জ ছাকচেছফুল বোলে আজি টেম্পাৰেচাৰ ক'ত গ'ল বৰ্তমান আছে 22 ডিগ্ৰী 26 ডিগ্ৰীলৈকে যাব নেকি আজি 2 বজালৈকে হ'ব আৰু ইমানো গৰম পৰা নাই একবাৰ কাটি দিওঁ প্ৰথমকৈ অন কৰোঁ আৰু ডেইলিৰ নাটক পাপাই হাই ডিমান লাগি আছে গাইছ লোভ লাগি গ'ল মোৰ আছোঁ য'ত ভয়ংকৰ এই ফটো লগা আহিছে ঐ চুলি দিলে অলপ ঠিক কৰি লওঁ এইটো এটা উবেৰৰ নাটক খুজিয়ে থাকে ফটো ৰেপিডতো হাইডিমান লাগি আছে নেকি চাওঁ ৰ'ব বাবা লাৰ্ণিং হ'ব আজি ডন বস্কো গুৱাহাটী বঢ়িয়া মাৰি দিম 100 কিমান টকা দেখাইছে টাপাৰ টুকুৰ মাৰি দিম ইণ্ডিয়ান BL গেছ এজেঞ্চি আছে এইটো গলিত মেছেজ এটা দি চাওঁ যাত্ৰা ভাড়া ৰেপিডতো চাই লওঁ হাইডিমান লাগি আছে নেকি এবাৰ অন কৰি চাওঁ চাৰ্জ চাৰ্জ বন্ধ কৰি দিওঁ বৰ্তমান মেছেজটো দি দিছে বঢ়িয়া আছে চ' ফটাফট মাৰোঁ বেছি দূৰ নাই 400-500 মিটাৰ আছে 15,000 গাইছ লাগে 15,000 6 দিনত অলপ প্ৰথম ভাড়া উবেৰি দিম আৰু আজি হাই ডিমানত প্ৰথম ভাড়া আহি পালোঁ পাণ বজাৰ আমাৰ ডন বস্কো স্কুলৰ কাষত পালোঁ 120 ৰুপিজ
এতিয়া আকৌ নেক্সট ভাড়া এটা লাগি গৈছে মানে আহি থাকোঁতে এইটো আছেনে নাই আছে ষ্টেচনৰ ভিতৰত প্ৰব্লেমটো তাতে হ'ব বাৰু কথা নাই কিন্তু ইয়াত ল'ব লাগিব মই এক্সট্ৰাকৈ এটা ফিজ যেনেকৈ টলৰ যিহেতু উবেৰে এড নকৰে তেতিয়াহ'লে ইয়াৰ পৰাই ল'ব লাগিব আৰু আপোনালোকে যদি আগতেও কৈছোঁ মই এইটো কথা যে ষ্টেচনত যদি আহে প্ৰায়ভাগ বাহিৰত ড্ৰপ কৰিব আৰু যদি বস্তু থাকে তেতিয়াহ'লে ভিতৰত যাব কিন্তু তেওঁলোকৰ পৰা 30 ৰুপিজ এটা বা 20 ৰুপিজ এটা লৈ ল'ব খালী যদি ওলায় তাৰপৰা 20 টকা লাগিব আৰু যদি মানুহলৈ ওলায় তেতিয়াহ'লে 30 টকা লাগিব চ' এতিয়া মই তেওঁলোকৰ পৰা 30 ৰুপিজ এটা ল'ব লাগিব এক্সট্ৰাকৈ চ' এইটো 2 নম্বৰ ভাড়া ক'ত যায় নাজানো মুঠতে ড্ৰপ কৰোঁ আৰু ফটাফট 137 নে কিমান দেখাইছে 2 নম্বৰ ভাড়া গাইছে আহি পালোঁ 137ত খাৰগুলিৰ ভিতৰত মানে এইফালেদি ওলাই গ'লে খাৰগুলিৰ ৰাস্তালৈ ধৰে আৰু ওপৰৰ ফালে এটা লাগিছে নেহেৰু পাৰ্ক অলপ উল্টা এনেকৈ উৰিকা হাইট চাইডি নামি যাব লাগিব মই চ' এইফালে ওপৰৰ ফালে আছে নৱগ্ৰহ টেম্পল তো মই এইফালে নামি অহা ৰাস্তাটো আহিছোঁ চ' এতিয়া আকৌ উঠাব যাওঁ 3 নম্বৰ ভাড়া কিন্তু এইটো লাগিছেচোন অলপ দূৰত কিমান কিলোমিটাৰ চাই লওঁ দূৰত মানে ইমানো দূৰ নহয় 950 মিটাৰ ওপৰত দি যদি এনেকৈ নামি যাওঁ অলপ উঠাই লওঁ ৰেপিডত লাগিলে মাৰিম বাৰু মুঠতে ওপৰত যেতিয়ালৈকে হাইডিমান লাগিছে তেতিয়ালৈকে পূৰা মাৰোঁ আৰু এইটো 3 নম্বৰ ভাড়া গাইছে প্ৰতিদিনত মানে এভাৰেজকৈ যদি ধৰোঁ 2500 টকাকৈ লাগে তেতিয়াহে হ'ব 15,000 6 দিনত এটা বস্তু ক'ব পাহৰি গৈছোঁ আপোনালোকক এই যে লাষ্ট ভাড়া মাৰিছিলোঁ মানে মই ষ্টেচনৰ পৰা যোনটো 137 দেখুৱাইছিলে এইটোত মই কৈছিলোঁ যে টলটো এক্সট্ৰাকৈ লৈ ল'ব যিহেতু টল দিয়া নাছিলে মানে এতিয়া কি কৰিছে আকৌ টল দিয়া কৰিছে চ' সেইটো কাৰণে আপোনালোকে টলটো নল'ব চ' তেওঁলোকে এড কৰি দিছে উবেৰত বৰ্তমান ৰেপিডতো গম নাপাব ৰেপিডতো সেই গণ্ডগোল কৰিছিলে এতিয়া উবেৰটো কিন্তু আকৌ দি দিছে টলটো যিহেতু ইয়াতে ফেয়াৰ দেখাইছিলে 180 তাৰপিছত টল আছে আপোনাৰ এইটো 42 দেখুৱাই আছে যোনটো ইয়াত দেখুৱাই দিয়ে ন ইয়াত টল 42 বুলি দেখাই দি আছে চ' যদি উবেৰত ভাড়া মাৰে তেতিয়াহ'লে টল নল'ব এতিয়া টল দি আছে কোম্পানীয়ে টল দি আছে চ' এক্সট্ৰাকৈ চাৰ্জ নকৰিব আৰু এইটো ক'ব পাহৰি গৈছিলোঁ মই চ' দেখুৱাই দিলোঁ মাৰি দিলোঁ 3টা ভাড়া এতিয়া লাগি গৈছে এটা মানে পল্টন বজাৰ মেইন ৰোডৰ পৰা অলপ দূৰ হয় হ'লেও পাৰা যায় যাব লাগিব আৰু অলপ দূৰ যাব লাগিব মেছেজ এটা দি দিওঁ মাৰি থাকোঁ আৰু যি লাগে মাৰি থাকোঁ আৰু ফোনো মাৰছি हेलो हेलो भैया आप आ गए हो हाँ हाँ मैं आ रहा हूँ आप गाड़ी देखिएगा ठीक है 4529 है 4529 हाँ हाँ अच्छा थोड़ा जल्दी आइए ओके ओके ठीक চ' কাষ্টমাৰৰ দেৰি হৈছে চাগে অলপ ফটাফট যাওঁ উঠাওঁ তেওঁৰো টাইমটো অলপ বাচাই দিওঁ মোৰো টাইম বাচাই দিওঁ গাইছ কাৰণ ফটাফট মাৰিব লাগে যিহেতু এটা হেভি চেলেঞ্জে ক'ব গ'লে এইটো যেনেকৈ পচিবল এতিয়া হোৱা বহুত চান্সেছ কম আছে কিন্তু হ'লেও হাইডিমান লাগিছে যিহেতু অলপ মাৰি দিব নাই চেলেঞ্জটো ৰাখিছোঁ আৰু কি হয় দেখা যাব মোৰতে চেষ্টা পূৰা থাকিব এতিয়া আছোঁ বৰ্তমান পাণ বজাৰৰ এইখিনি BSNL অফিচ এইটো ইফালে কটন ইউনিভাৰ্চিটি হৈছে এইফালে আৰু জামটো লাগিল এই অলপ আগত থৈছিলোঁ ডন বস্কো স্কুলত তাৰে জাম লাগিছে বৰ্তমান গুৱাহাটীখনৰ ডিমাণ্ড এনেকুৱা চলি আছে উবেৰত এনেকুৱা দেখায় এইটো হ'ল হাই ডিমাণ্ড যোনে নাজানে ধৰক আৰু যোনে জানেতো গমেই পায় কি হয় এইটো আৰু যোনফালে বেছি ৰঙা থাকিব সেইফালে ডিমাণ্ডটো বহুত বেছি হ'ব য'ত নেকি 100 টকা বা 200 টকাৰ ওপৰত হ'ব যে এনেকৈ প্ৰায় 100ৰ ওপৰতে ভাড়া লাগিছে দুই এটাহে খালি যে মানে 80 70 কিবা 90 কিবা এটা হ'ব নেকি এনেকৈ লাগিছে আজি চাগে ফাৰ্ষ্ট টাইম গাইছ 2.5 ঘণ্টাত মানে মই 1000 কমপ্লিট কৰি দিছোঁ এতিয়া টাইম হৈছে মোটামুটি 11:54 এতিয়া মই 9টা বা 10-12 মিনিট থাকোঁতে অনলাইন হৈছিলোঁ তো 9টাই মোটামুটি ধৰিলোঁ তো 3 ঘণ্টাই হ'ল 3 ঘণ্টাত কিমান মাইলটো দেখাই আছোঁ ইয়াত আছে 993 9টা ট্ৰিপ আৰু ইয়াত আছে এটা ৰেপিডত লাগিও আছে 232 1230 টকা এতিয়ালৈকে মোটামুটি মাৰিলোৱেই 3 ঘণ্টাত মোৰ কিমান হয় 750 500 টকাৰ ডিফাৰেঞ্চ হৈ আছে আজিৰ দিনত আৰু আজিৰ দিনত যদি কোনোবাই মিছ কৰি আছে ভাড়া মাৰিব এৰি মানে ভাড়া মাৰিব যদি মিছ কৰি আছে তেতিয়াহ'লে লাভ নাই আৰু এনেকুৱা দিনত যদি যায় তেতিয়াহ'লে লাভ নাই একেবাৰে লাভ নাই তাতে আজি মানে হাই ডিমাণ্ড লগাৰ 2টা ৰিজন আছে এই যোনটো হাই ডিমাণ্ড লাগি আছে 2টা ৰিজন আছে গাইছ 1 নম্বৰটো হ'লতো ঈদৰ কাৰণে হয়তো ড্ৰাইভাৰ চাইভাৰ তেনেকুৱা নাই ছেকেণ্ড তো পাৰি আৰু ফটকৈ নামাই দিব পাৰি হেৰিৰ ওপৰে তো আৰু ছেকেণ্ড হ'ল আজি মানে সেই কিবা ইলেকশ্যনৰ কাৰণে যিবিলাক চলি আছে ৰেলী চেলি কিবা কিবি চলি আছে ধুনীয়াৰ জাম লাগি আছে এইবিলাক দেখাই পাইছে তাৰপিছত এই ফুল চুল কিবা কিবি পেলাই আছে এইফালে বিজেপিৰ ইফালে কংগ্ৰেছৰ চব
মানে ৰেলীৰ কাৰণে ওলাই গৈছে আৰু গোটেই জাম লগাই ৰাখিছে গণেশগুৰি খানাপাৰাতো ভুলতো নাযাব এতিয়াতো ভিডিঅ'টো বাৰু দেৰিকৈ পাব যিহেতু লাভ নহ'ব মুঠতে খানাপাৰাত মস্ত জাম লাগি আছে চ' লাভ নাই তাত গৈ মুঠতে এতিয়া ভাড়া মাৰক খালি আজিতো এইটোৱে আৰু যদি কালি পৰহিও যদি সেনেকৈ থাকে তেতিয়াহ'লেতো পূৰা মাৰি দিওঁ আৰু এতিয়াই চান্স পাইছে ইনকাম কৰাৰ আৰু মোৰো ভাল হ'ব যদি মই মানে 15,000 যিহেতু চেলেঞ্জ এটা লৈছোঁ সেইটো কমপ্লিট কৰিবৰ কাৰণে সুবিধা হ'ব মোৰ আৰু মই যদি বেটাৰী শেষ হৈ যায় সোনকালে তেতিয়াহ'লে মই ঘৰত যাম চাৰ্জ দিম আকৌ ওলাই আহিম গাইছ যিমান পাৰোঁ আজি মুঠতে মাৰিম এইকেইদিনত হয়তো একবাৰে হওক দুবাৰে হওক মুঠতে 15,000 গাইছ পূৰা ফাইনেল 6 দিনত চবলৈকে আগ উঠাই লওঁ আৰু গাইছ ভাড়া চাড়া নামাৰোঁ আহি পালোঁ চিধা ঘৰ মানে বহুত ভাড়া মাৰিলোঁ দেখাই আছোঁ কিমান ভাড়া মাৰিলোঁ এই দিনটোৰ পৰা আহি পাইছোঁ ঘৰ উপায় নাই কি কৰিব আৰু তেওঁক ভাড়াখিনি মই দেখাই আছোঁ কিমান কি মাৰিলোঁ গাইছ দেখা পাইছে কি লেভেলত দিছোঁ পূৰা একদম ফালি দিছোঁ আজি চাগে হায়েষ্ট মানে ৰেকৰ্ড মোৰ মানে যোনটো এটা লাষ্ট আছিলে 7 ঘণ্টা কিমান মিনিটত সেইটো ব্ৰেক কৰি কিনে আজি কৰিছোঁ 6 ঘণ্টা 30 মিনিটত ধৰি লওক বা 30 মিনিটত হোৱাই নাই 6 ঘণ্টা 20 মিনিটমানতে সেইটো চেলেঞ্জটো কমপ্লিট আকৌ তাতকৈ আৰু বেছিয়ে মাৰিছোঁ চব মানে মজা লাগিছে আৰু আজিৰ দিনৰ নিচিনা মানে বেলেগ দিন পোৱা নাই আৰু তেনেকুৱা একো ইনচেণ্টিভ নোহোৱাকৈ বিন্দাছ মাৰিছোঁ এইফালে লাগিছে গাড়ী চাৰ্জত এতিয়া চাৰ্জ হ'লে মোটামুটি আকৌ ওলাই যাম এতিয়া টাইম হৈছে 3:27 3:28 হ'ল চাৰ্জ আছে মোৰ হাতত 7% মানে দেখাই আছে 2 ঘণ্টা 35 মিনিট চ' মই দিম মোটামুটি 5টা মানলৈকে 5টা 5:30 বজাত ওলাই গুচি যাম আকৌ আজি মানে 2 টিপ হ'ব আজি মানে 2টা চেপ্টাৰত মাৰিম চ' বলক আৰু এতিয়া ভাত চাত খাই চাৰ্জটো হৈ যাব তেতিয়ালৈকে ময়ো হৈ যাম তেতিয়ালৈকে 2 hours later এটা বেটাৰী চাৰ্জ হৈ গ'ল মোৰ 79% টাইম হৈছে মোটামুটি 5:28 চ' মানে চাহ বনাই আছে চাহটো খাই লৈ চিধা যাম ওলাই কিমান পাৰোঁ আৰু মানে এপছটো খুলি কিনে চালোঁ ক'ত হাই ডিমাণ্ড লাগি আছে হাই ডিমাণ্ড অলপমান বাঢ়ছি বাৰু ইমান বাঢ়া নাই পল্টমজা ছাইডত চানমাৰি মোৰ ঘৰৰ পৰা গণেশগুৰি হাতীগড় এইবিলাখন একো লগা নাই মুঠতে 22 হৈছে আৰু 800 মান যদি পাৰোঁ 800 অলপ বেছি 1000 মান যদি পাৰোঁ মাৰি কিনে আহিম আৰু চেষ্টা থাকিব ত' গাইজ অনলাইন হৈ গৈছোঁ এতিয়া দুটাও আছে অন এতিয়া হাই ডিমাণ্ড লাগি আছে উবেৰত বাৰু নিজৰ জেগাতে লাগিছে কিন্তু লাগে না নালাগে একো নাই খবৰ চ' ইয়াক কৰি দিওঁ অফ আৰু ইয়াক ওলাই দিওঁ আৰু ওলাওঁতে এইটো সাৱধান এই মালটো মানে বহুত গৰম হৈ থাকে এই ভাড়া পাইছি কিন্তু বহুত দূৰৰ ভাড়া পাইছি মই একচেপ্ট কৰি দিছোঁ শখত ইমান শখ গাইছ ভাড়াৰ এই ভাড়া এটা লাগছে একচেপ্ট কৰি পালোঁ একে কণ্ডিশ্যন নিও যাব এতিয়া মেছেজ এটা দি দিওঁ আৰু জলদি ভাড়া লগা উবেৰত পুৰা একদম হাই ডিমাণ্ড উবাৰ লেটছ গো চলো ঐ ৰকি চাইড দি সমান কৰি দিম নহ'লে ৰকি নহয়তো এই গাড়ীৰ শব্দ লাগিছে এই হেণ্ডেলত কেঁকো আৱাজ ওলাই আছে ইয়াক মাৰবা ল'ব শব্দটো বাকী কোনফালে যাওঁ কৃষ্ণনগৰ হৈ যাওঁ কামাইলি আমাৰ থাক চাৰ্জ আছে 95% টাইম হৈছে 6টা বুঢ়া 103 কিলোমিটাৰ চলাইছিলোঁ 105 নে কি ৰেঞ্জ দেখালাক 165 ৰেঞ্জ বলক আৰু কৃষ্ণনগৰ ফালে গধূলিৰ প্ৰথম ভাড়া আজি ভাতো খোৱা যেন লাগি আছে মেছেজ দিছোঁ কিন্তু ফোনটো লগা নাই চ' যি দেখা পাইছোঁ ইয়াক মানে কেঞ্চেলেই মাৰিব লাগিব যাত্ৰা ভাড়া আজি গাইছ মানে গধূলিৰ যাত্ৰাটো বেয়া হ'ল টাইমটোলৈকে ৰখি চাওঁ যেতিয়ালৈকে ইয়াতে ৰাইডাৰ দিন শ্ব' আপ বুলি নাহে তেতিয়ালৈকে ৰখি চাওঁ ভাড়া এটা লাগি গৈছে ইয়াত দ্য বেয়াৰ কেফে টাইম স্কুৱেৰ মলত আগতে ইয়াত টাইমটো খেদাই লওঁ ৰাইডাৰ দিন শ্ব' আপ আহি গৈছে মাৰা খাওঁৱেই জল্দি সেই উবেৰত মাৰিবলৈ ভাল আছিল তেওঁক আৰু এইটোকে মাৰোঁ ৰেপিডক নাইচ কি লীলা দেখাই দিলাক মানে এই কামাল দেখছি না নাই এই অৱস্থা গোটেই এইবিলাক জিকি গেল এইফালে পানী হৈ গ'ল বামুণী মৈদাম যদি এনেকৈ কণ্টিনিউ বৰষুণ দি থাকে তেতিয়াহ'লে গেলাই যাব একদম না ভাড়া মাৰিব পাৰিম না ঘৰত যাব পাৰিম ফাঁচি যাম মুঠতে ইয়াতকৈ বেছি বৰষুণ দিব নালাগে আধা ঘণ্টামান দি বন্ধ হৈ যায় বাকী মানুহবিলাক দেখছে নাই এইবিলাক চব ব্ৰিজত তলে যি বৰষুণ দিছে না মানে বেছি দেৰি হোৱা নাই
জাষ্ট 5 মিনিটমান বৰষুণ দিছে আৰু এটা থলোঁ ভাড়া ইষ্ট নাৰ্ছিং হোমৰ ভিতৰত থলোঁ এতিয়া থৈ গৈ আছোঁ এতিয়া আৰু এটা উঠাব গণেশ মন্দিৰ পথত বিজয়া হাইটত খালি এইবিলাক গোটেই জিকি দিছোঁ এইবিলাক আদা দি জিকি যায় পথত মানে একো বৰষুণৰ পৰা ছেফটি বোলা বস্তুটো একো নাই গাড়ীত যেনেকৈ আছে আমাৰ জুবিনদাৰ এটা গান আছিল নহয় গাইছ যে এ যাক বৰষুণে মোক ধুই থৈ গ'ল মানে মোক বুলি নহয় গোটেই গুৱাহাটীখনকে ধুই থৈ গ'ল আৰু এই দেখা হৈছে নে পানী এইবিলাক পানী জহাই তহাই পানী এইবিলাক পানী মানে ক'ত পানী নাই এইটো কওক মই আছোঁ বৰ্তমান সাতগাঁও ৰাস্তাটোত এইফালে চিধা সাতগাঁও আৰ্মি কেম্প চ' ভাড়াটো নোমালোঁ জাষ্ট এই বিল্ডিংটোত এইটো গেটটো দেখা হৈছে না তাতে চ' এতিয়া আৰ্নিং দেখাই আছোঁ গাইছ অলপমান থুলমূলকৈ এতিয়া মাৰিছিলোঁ লাষ্ট 2200 টকা 2220 টকামান মাৰিছিলোঁ এতিয়া দেখাইছোঁ কিমান মাৰিছোঁ টোটেল 6টাৰ পৰা অনলাইন হৈছিলোঁ এতিয়া হৈছে 8:26 মানে আধা ঘণ্টা মাৰিলোঁ চ' এতিয়া হৈছে ইয়াত হৈছে 2173 আৰু ইয়াত আছে 743 ত' এতিয়ালৈকে মই মোটামুটি 700 টকা মাৰিলোঁ আঢ়াই ঘণ্টাত ঠিক আছে 5-6 ইমানো বেছিও নহয় এটা ক'ত লাগছি ঘূৰি বিক্ৰী কৰোঁ ভিতৰত আহিব নাযাওঁ দে মই য'ত আছোঁ হাইডিমানে নাই হাইডিমান আছে এতিয়া GS ৰোড চানমাৰী পূৰা একদম পল্টন বজাৰ এইফালে এনেকুৱা টাইপ কিন্তু ইফালে নাই কিবাকৈ যাই সিফালে সোমাব লাগিব এতিয়া হ'লেও যিয়ে নহওক 700 টকা এটা মাৰিলোঁ আহি কিনে আৰু 2900 টকাটো হৈ গ'ল আৰামছে আৰু মোটামুটি আৰু অলপ 500 টকামান হ'লেই গাইছ বঢ়িয়াকৈ হৈ গ'ল আজিৰ দিনত মানে মালামাল হৈ গ'লোঁ আৰু বাকীখিনি যিমান আছে চব পিছত মাৰিম আৰু একটিভ নহ'লেও 2 টিপ হ'লেও মাৰি কিনে ইনকাম কৰিব লাগিব গাইছ মানে এইখিনি পূৰা জোৰ দিম আৰু মানে ঘূৰবা চুৰবা যাব লাগে অহা মাহত ভাবি আছোঁ অৰুণাচল যাম বুলি এতিয়া কি হয় মোৰ আৰু মানে প্ৰব্লেমেই শেষ নহয় সেইকাৰণে অলপ ইনকাম কৰিব লাগে বাকী ইফালে এইটো লগাই থৈ দিছোঁ আৰু এই গোটেই পানী গেলাই গৈছে এই অটৰ কামাল উপায় নাই আৰু ইফালে একে চেম ইফালেতো পূৰা জিকছি কাষ্টমাৰগিলা মুচি বহিব লাগিব একদম গোটা ভাড়া লাগছি গেছে এটা ৰেপিডত উবেৰত লাগিছে 60-70 বাদ দিয়া মোক লাগে গোটা ভাড়া জহাই যাই যাব মুঠতে গোটা ভাড়া ৰেপিডত আছে অলপ মাৰি দি ইয়াক ক'ত যাব মুঠতে একচেপ্ট কৰি লৈছোঁ আৰু এটা দিগদাৰো আছে বেছি না নাইবা নেটৱৰ্কৰ প্ৰব্লেম চাগে ইয়াতে বাবা লাগছি মানে মই আছোঁ একদম সেই গোটা ভাড়াটো লৈ আহি পালোঁ এই ভিতৰত ক'তবা উত্তৰ জ্যোতিনগৰ তাৰে ভিতৰৰ ফালে পালোঁ একদম গোটাকৈ গাইছ এইয়া 188 মোৰ এতিয়া অলপ নেটৱৰ্কৰ প্ৰব্লেম হয় সেইকাৰণে এইবিলাক প্ৰচেছিং চলি আছে কি হৈ থাকোঁতে ভাড়াটো আগতে উঠাব যাওঁ মেছেজ এটা দি থৈ দিওঁ ইয়াক বিৰাট নেটৱৰ্কৰ প্ৰব্লেম গাইছ আগতে ভাড়াটো উঠাব যাওঁ নহ'লে মোৰ ইয়াতে মাজত আহি ফাঁচি থকা নহ'ব যদি বৰ মাজত আহি পাইছোঁ এনেকুৱা জেগাতকৈ ওলাই যোৱাটো ভাল চব ভাড়াটো উঠাই লওঁ ৰ'ব মোবাইলৰ বেটাৰী কিমান আছে চব 50% আৰু গাড়ীৰ বেটাৰী আছে 50% টাইম হৈছে 9:37 আৰু চলালোঁ 155 মোটামুটি 87 ৰেঞ্জ দেখা আছে 10টা বাজিব আৰু মোটামুটি আৰু 23 মিনিটমান আছে আৰু চ' এটা লাগিছে সৰু সুৰা এই ভিতৰৰ পৰা এটা লৈ আহিলোঁ যোনটো উবেৰত থ'লোঁ এই লক্ষ্মীনগৰত মানে চিৰিয়াখানা এইটো ঘৰলৈ নদীটোৰ কাষৰ গলিটো চ' এতিয়া আৰু এটা লাগিছে সৰু সুৰা গণেশগুৰি ফালে এটা দি দিওঁ ইয়াৰে আগতে গাইছে এটা 147 নে কিমান লাগিছিল মাৰি দিল কেঞ্চেল বেয়া লাগি যায় এই হাইডিমানকেইটা পালি তাৰপিছত যে কেঞ্চেল মাৰি দিয়ে না মনটো বেয়া লাগি যায় পালে অলপ আনিটো মৰি যায় না এইফালে বৰষুণ পাতলাকে দিয়ে আছে সৰু সৰু টোপাল পৰি আছে এতিয়া মই উঠাব গৈ আছোঁ MN ইনক্লেভ মেইন ৰাস্তাতে আছে বাৰু এই গলিটোৰ মুখতে চলো স্কপি উঠা লেটা হে চাৰ্জ লাগি আছে ক'ত GS ৰোডৰ ফালে ভাঙৰৰ ফালে এয়া এইগিলা খ্ৰীষ্টান বস্তি গণেশগুৰি কাইলিপাৰা আধা পাহাৰ চাৰ এইবিলাক নৰি ভাল ভাড়া দিয়ে অলপ
ধীৰেণ পাৰা দুনিয়াৰ ধীৰেণ পাৰাৰ ভাড়া কোনো যোৱা মানুহ নাই চাগে এইফালে মানে ড্ৰাইভাৰ আৰু ঐ ৰাতি মাৰা নেকি তই ভাই দিয়ক আৰ্নিংখিনি দেখাই দিওঁ অলপ তেতিয়ালৈকে ইয়াত আছে মোটামুটি 1100 টকা ইয়াতো মোটামুটি আছে 2600 টকা গাইছ 2600 1100 3700 মোটামুটি 10 টকামান কম আছে গাইছ আজি মানে বাম্পাৰৰ গাইছ আজি হ'ল টাবাহি আৰ্নিং দাদা মাৰি গ'ল 37 কিমান এতিয়া মই মাৰিলোঁ 37 এতিয়া আৰু এটা যদি পাই গ'লো হয় অন দ্য ৱে ঘৰৰ ফালে তেতিয়াহ'লে তো বাট বন যায় তো গাইছ এনেকুৱা হ'ল হয় আৰু তাকে চুপুৰ বহৰ যোৱালৈকে ৰাস্তাটো আছে না অলপ সময় আছে ইয়াত মাৰিছোঁ 23টা ট্ৰিপ কম মাৰা নাই 23টা ট্ৰিপত 2600 ধীৰেণ পাৰা চব ধীৰেণ পাৰা আৰু ইয়াত মাৰিছোঁ 8টা ট্ৰিপ 23 গাইছ 31টা ট্ৰিপ মাৰিলোঁ মানে আজিৰ দিনটোত ৰাতিপুৱাৰ সময়ত আছিলে 6 ঘণ্টা আৰু এতিয়াৰ সময়ত হৈছে 5 ঘণ্টা টোটেল হৈছে গাইছ 11 ঘণ্টা 11 ঘণ্টাত মাৰিলোঁ 3700 টকা এই বাবা লাৰ্নিং গাইছ আজি বঢ়িয়া একদম ফেণ্টাষ্টিক গাইছ ৰাতি ষ্টেচন ভাড়া হওক বা অন্য কিবা বেলেগ ভাড়া হওক নহওক এই 12ৰ ভাড়া গাইছ নিশ্চয় পাব চ' মই আহি গৈছোঁ গণেশগুৰি বৰ্তমান পিছফালে দেখা পাই আছোঁ গণেশগুৰি পেট্ৰল পাম্পটো কিন্তু বাছ ষ্টেণ্ডৰ অপজিটত আছে আৰু এইফালে আছে চিধা ছেক্ৰেটেৰিয়েট আমাৰ ইয়াতে আছে হনুমান মন্দিৰ চ' এই লাষ্ট ভাড়াটো থলোঁ খেলি মেলি ভাড়া পালোঁ 92 ৰুপিজ সমাপ্ত কৰোঁ আৰু খেলাখন ইয়াত 37 আছিল 90 টকা পালোঁ যদি 3780 হ'ল মানে 3780 টকা হ'ল আৰু কেলকুলেটাৰ 2593 প্লাছ 1189 নে কিবা এনেকুৱা আছিল 1189 চ' হৈছে 3782 আজিৰ ফাইনেল আৰ্নিং বাপ্পা ঐ গাইছ আহি পালোঁ ফাইনেলি ঘৰ আৰু লগতে দিছিলোঁ এটা পাৰ্চেল অৰ্ডাৰ মানে সেই গাড়ীতে থাকি গৈছিল দিনত ওলাব পাহৰিছোঁ এইটো এটা বেগ মানে কি বেগো নহয় বেগ কাভাৰ বুলি কয় যোনটো ৰেইনৰ পৰা বাচায় চাৰ ৰাতি মোৰ গাড়ীত উঠে আৰু লেতেৰা কৰে বাকী লাগি আছে দুখনো এইখনো লাগি আছে সেইখনো লাগি আছে এতিয়া হ'ল নাইট ইয়াক চাৰ্জ দিম যিহেতু আজি 10% ভিতৰত চাৰ্জ হৈ গৈছিল চ' সেইকাৰণে মানে হোল নাইট চাৰ্জ দিব লাগে যদি ৰিজাৰ্ভত লাগি যায় তো সেইটো দিনত সদায় হোল নাইট চাৰ্জ দিব চ' দাদাৰ লাগিছিলে দুখনো হোল নাইট চলিব চ' বলক আৰু কালি এতিয়া কি হয় কালি যদি হাইডিমান লাগে তো ভালে আছিল মুঠতে 15,000 টকা আৰ্নিং লাগিব মোক 6 দিনত আজি এটা দিন গ'ল চ' এতিয়া কাউণ্টিং হ'ব লাষ্টত দেখা মিলা বস্তু কিমান কিলোমিটাৰত কিমান আৰ্নিং কৰিলোঁ টোটেল 6 দিনত তো বলক আৰু এতিয়া গাইছ ঘৰ আহি পালোঁ এটা ভাত চাত খাই লৈ চিধা শুই থাকিম কালিলৈকে প্ৰিপেৰেশ্যন কৰিম গুড নাইট গাইছ চি ইউ টুমৰো ৰ'ব গাইছ আৰু আজিৰ দিনটোত কোনে কিমান মাৰিছে নিশ্চয় জনাব 23 মাৰ্চ গাইছ 23 মাৰ্চৰ দিনা কোনে কিমান আৰ্নিং কৰিছে মানে হাইয়েষ্ট আৰু বা টোটেল যিমান যি আৰু কমেণ্ট কৰিব নাপাহৰিব কিন্তু